এক্সারসাইজ R4 এর কোশ্চেন নম্বর 8 to 6 ইয়াত আমাক কৈছে কি m নির্ণয় করা এইখিনি আমাক মান দি আছে m এর ভ্যালুটা আমি উলাই দিব লাগে ভেরি ইম্পর্টেন্ট কোশ্চেন তো ভালদৰে চাবা একদম সহজ হয় না ইয়াত আমাক দি আছে সলিউশনটো লিখিলাম মই প্রথম অবস্থাতে যিখিনি মান আমাক দি আছে এজ ইট ইজ লিখিলাম এবাৰ -3 to the power m plus 1 into দি আছে -3 to the power 5 equal to আমাক দি আছে -3 to the power 7 ইয়াতে চোৱা যেহেতু আমাক m ৰ মান ওলাব কৈছে প্ৰত্যেকটো আমি বেস দেখা পাইছো কি সেমে আছে তেনেহলে কি হ'ব পাৱাৰ বিলাক কি হ'ব প্লাস হ'ব তোমালোকে নিশ্চয় জানা তো ইয়াৰ পৰা আমি কি কাম কৰিম পাৱাৰ বিলাকে আমি লিখিম বেস বিলাক আমি নিলিখিম তেনেহলে কি থাকিব m plus 1 প্লাস হ'ব তোমাৰ কি 5 আৰু ইয়াতে চোৱা ইটো প্লাস কাৰ লগত নহব কাৰণ অনলি তোমাৰ 7 আছে গতিকে লিখি দিয়া 7 ইয়াৰ পৰা ব্ৰেকেটটো ওপেন কৰি দিয়া m plus 1 প্লাস কি হ'ব তেনেহলে 5 equal to 7 ইয়াৰ পৰা চোৱা m যদি আমি ৰাখি দিও 7 ইফালে আছে 1 plus 5 কৰিলে তুমি কিমান পাবা 6 তেনেহলে তোমাৰ 6 টো কি হ'ব -6 হৈ যাব এবাৰ চোৱা m এর মানটো তোমাৰ কিমান আহিব 7 - 6 কৰি দিয়া কিমান আহিব 1 তো এইটো আমাৰ কাৰণে কি হ'ব ফাইনাল আনসার নিশ্চয় বুজি পাইছা স্ক্রিনশটটো মাৰি লবা নেক্সট হোৱা কোশ্চেন নম্বৰ 9 ত আমাক কৈছে এটা উদ্ভিদ কোষৰ আকাৰ ব্যাক হিচাপত দিয়া আছে 0.0001275 মিটাৰ ইয়াক মান্য ৰূপত প্ৰকাশ কৰা মই ব্যাকটো ইয়াতে লিখি ৰাখিছো এটা আমাক দিয়া আছে ইয়াৰ পৰা আমি মান্য ৰূপটো লিখি দিব লাগে এনেহলে ডাইৰেক্ট আমি কি কৰিম সলিউশন কৰিম একদম ইজি কিন্তু ইম্পর্টেন্ট এইবিলাক তোমালোকৰ আহিবই যিকোনো এটা সাধাৰণ ৰূপ নাইবা মান্য ৰূপ যিকোনো এটা আহিব আমাৰ নিয়মটো কি আছিল ইয়াতে চোৱা 1 আছে তো 1 টো তুমি লিখা দশমিক ইয়াতে দি দিয়া লগতে ইয়াৰ পিছত কি কি আছে 275 ইয়াতে লিখি লোৱা 275 ইনটু কৰা 10 লিখা এতিয়া চোৱা দশমিকটো আমি কেইবাৰ সোঁফালে লৈ গলো ইয়াতে 1 ৰ পিছত আনিছো গতিকে ইয়াৰ পৰা কাউন্টিং কৰো 1 2 3 4 5 পাঁচবাৰ আমি সোঁফাললৈ গৈছো গতিকে কি হ'ব বাওঁফালৰ পৰা যেহেতু আমি সোঁফাললৈ গৈ আছো ঘাতটো আমাৰ কিহত আহিব মাইনাস গতিকে মাইনাস কি হ'ব 5 4 5 এইটো আমাৰ কাৰণে কি হ'ব आंसर 10 নম্বৰ কোশ্চেনত আমাক কৈছে এটা থাকত 20 মিলিমিটাৰ বেধৰ 5খন কিতাপ আছে আৰু 0.016 মিলিমিটাৰ বেধৰ 5 খিলা কাগজ আছে থাকটোৰ মুঠ বেধ কিমান তো আমি ডাইরেক্ট কি কৰিম প্লাস কৰি দিম হয় না ইয়াতে আমাক দিয়া আছে প্ৰথম অৱস্থাত তো 20 মিলিমিটাৰৰ দিয়া আছে তো 20 মিলিমিটাৰ ইনটু কৰিব লাগিব আমি কি 5 কাৰণ 5খন কি আছিল কিতাপ আছিল ঠিক আছে 5খন কিতাপ আছিল 20 মিলিমিটাৰৰ গতিকে এই দুয়োটা পূৰণ হ'ব প্লাস কৰিব লাগিব প্লাস কৰিবা কিমান যোনটো তোমাক দিয়া আছে নেক্সট টাইম 0.016 আৰু 0.016 মিলিমিটাৰৰ কেইখন খিলা আছে কাগজৰ খিলা আছে 5 খিলা গতিকে ইয়াৰ লগত পূৰণ হ'ব আকৌ এবাৰ তুমি পূৰণটো কৰি দিয়া আৰু দুয়োটা প্লাস কৰি দিয়া 5 0 যা কি হ'ব 0 5 2 যা 10 প্লাস আছে প্লাস লিখা ইয়াতে তুমি পূৰণটো কৰি দিয়া 5 6 যা তোমাৰ কিমান হ'ব 30 0 3 তোমাৰ কি হ'ব ক্যারি 5 1 5 আৰু 3 মিলি তোমাৰ কিমান হ'ব 8 ইয়াতে 0 আছে 0 দি দিয়া ইয়াতে দশমিক আছে দশমিক চিহ্ন দি দিয়া ইয়াতে 0 আছে এইটো দি দিয়া ঠিক আছে এতিয়া চোৱা যেহেতু দশমিকৰ সোঁফালে তোমাৰ এটা 0 আহি আছে হয় না তো এইটো 0 লিখাৰ কোনো প্ৰয়োজন নাই গতিকে এটা আমি কমাই দিব পাৰো ইয়াৰ পৰা আহিব তোমাৰ কি 100 প্লাস 0.08 এই দুয়োটা যদি আমি প্লাস কৰো একদম ইজি প্লাস যেহেতু এটা একটা সলিড নম্বৰ আৰু ইয়াতে দশমিকৰ পিছত আছে প্লাস কৰিলে কি হ'ব জাস্ট এক লগ হৈ যাব 100 দশমিক কি হ'ব 08 ঠিক আছে এইটো আমাৰ কাৰণে কি হ'ব ফাইনাল आंसर হ'ব তো তুমি এইটো ইউনিটটো লিখিব পাৰা কিহত লিখিব পাৰা সেন্টিমিটাৰত তুমি লিখিব পাৰা এইটো আমাৰ কাৰণে কি হ'ব ফাইনাল आंसर স্ক্ৰিনশ্বটটো মাৰি ল'বা ধুনীয়া হ'ব এতিয়া চোৱা শেষৰ একদম লাস্ট কোশ্চেন বিলাক আমি লৈছো 11 নম্বৰৰ ইয়াতে আমাক দিয়া আছে 11ৰ এ যোনটো আছে ইয়াতে আমাক কৈছে কি 3 টু দি পাৱাৰ -3 ৰ মানটো হ'ব ভ্যালু আমাৰ কিমান হ'ব আমি নিশ্চয় জানো পাৱাৰটো আমাৰ কিহত আছে মাইনাসত আছে গতিকে এইটো যদি আমি পাৱাৰ প্লাসত ল'ব লাগিব 3 তলত যেহেতু 1 আছে 3 1 ওপৰত যাব 3 তলত আহিব ক'ত আছে এইটো অপচন চোৱা ইয়াতে আছে 1 ওপৰত দিছে 3 তলত আহিছে আৰু এই মাইনাস পাৱাৰ 3 টো ইয়াতে কি হৈছে প্লাস হৈছে শুদ্ধ आंसरটো হ'ব কি ৰোমান সংখ্যা 3 এতিয়া চোৱা বি নম্বৰটো চোৱা ইয়াতে দিয়া আছে 2/3 হোল পাৱাৰ দিয়ে স্কয়ার দিয়া আছে ইয়াৰ মানটো হ'ব কিমান হ'ব এইটো চোৱা ইয়াৰে যদি আমি কি করি 3 টো উপৰত দিও 2 টো যদি আমি তলত নমাই আনো তেনেহলে পাৱাৰটো আমাৰ কি হ'ব মাইনাসত হ'ব এনেকুৱা কি আছে ক'ত আছে অপচন 3 ত আছে গতিকে ৰোমান সংখ্যা 3 টো আমাৰ কাৰণে কি হ'ব শুদ্ধ आंसर হ'ব 3 নম্বৰ অপচনটো চোৱা -2/3 হোল পাৱাৰ 4 ৰ মান হ'ব এতিয়া চোৱা যেহেতু পাৱাৰটো আমাৰ কি যুগ্ম সংখ্যা গতিকে তোমাৰ
এইটো কি হ'ব লাগিব যেহেতু এই সংখ্যাটোৰ ওপৰৰ পাৱাৰটো তোমাৰ কি যুগ্ম সংখ্যা গতিকে এই মাইনাস চিনটো কেতিয়াও থাকিব নোৱাৰে তো যোনটো তোমাৰ মাইনাস আছে এইকেইটাতো হ'বই নোৱাৰে এই দুয়োটাৰ ভিতৰত তোমাৰ কি হ'ব শুদ্ধ আনসাৰ হ'ব এতিয়া চোৱা 2 পাৱাৰ আছে কিমান 4 2 যদি তুমি 4 বাৰ পূৰণ কৰি দিয়া তুমি কিমান পাবা নিশ্চয় 16 পাবা তেনেহলে অপচন আমাৰ কাৰণে কি হ'ব 2 টো শুদ্ধ হ'ব স্ক্ৰিনশ্বটটো মাৰি ল'বা আৰু এইবিলাক প্ৰেক্টিস কৰিবা বহুত ইম্পৰ্টেন্ট এমসিকিউ এইবিলাক তোমালোকৰ কাৰণে 2 নম্বৰ চোৱা ডেট আমাক দিয়া আছে এইটো প্ৰামাণিক ৰূপটো হ'ব ইয়াৰ প্ৰামাণিক ৰূপটো কি হ'ব আমি লিখি দেখাব লাগিব অপচন আমাক দিয়া আছে তো ইয়াতে 0 আছে দশমিক আমি কেইবাৰ আগত আনিব লাগিব ইয়াতে আনিব লাগিব কাউন্টিং কৰা 1 2 3 4 5 মানে কি হ'ব 10 ৰ পাৱাৰটো তোমাৰ কি হ'ব -5 হ'ব লাগিব ক'ত আছে 10 ৰ পাৱাৰ -5 এইটো স্টেপিং তো লাস্টত আছে একদম অপচন 4 ইয়াতে আমাক দিয়া আছে 6.4 into 10 to the power -5 ঠিক আছে এইটা আমার কারণে কি হবে শুদ্ধ অ্যানসার হবে কি হবে তুমি কাউন্টিং করিবা বা ভালো করে ডকুমেন্ট আমি ইয়াতে আনিব লাগিব এই ধরনের 1 2 3 4 5 তার মানে কি হবে 6.4 into 10 to the power -5 দেখা হইছে অ্যানসার আমার কারণে 4 শুদ্ধ নেক্সট আমার দিয়ে আছে 2.03 into 10 to the power -5 ওর মান কি হবে ইয়ার মান কি তোমার কি মানে আমি লাগিব লাগে তো ইয়াকে আমি ডাইরেক্টলি লিখবো পারো কেন ভাই तो यहाँ पे हमें क्या बोल रही है तो सॉल्व करो तो डायरेक्ट कैसे तुम्हारे 0 आपको लिख लो আর তো তোমার কি মান আছে -5 আছে 2 করা কাউন্টিং স্টার্ট হবে কারণ 2 এখানে তোমার কি আছে দশমিক গতিকে একবার হয়ে গেল আর 4 বার আইবে ভাই 1 2 3 4 টোটাল কে বার হয়ে গেল 1 2 3 4 5 পয়েন্ট দিয়ে ইয়াতে দিল তো যেহেতু 10 টু দি পাওয়ার মাইনাস কি মান আছে 5 আছে গতিকে তোমার 2 এর পিছন মানে 2 বামফালে সাইডটা 0 থাকাটো আমার কারণে কি হবে বুঝবা आंसर ঠিক আছে এত সময় কাউন্টিং করা 1 2 3 4 5 ঠিক আছে তো এটা আমার কারণে কি হবে বুঝবা आंसर হবে নিশ্চয় বুঝি পাইছা স্ক্রিনশট মারি লবা ধুনিয়া করে স্টেপ বাই স্টেপ নোট ডাউন করিবা থ্যাঙ্কস ফর ওয়াচিং দিস ভিডিও